সোনাপুরের কচুথলির উচ্ছেদ অভিযান নিয়ে এবার সরব হলেন বরপেটার প্রাক্তন সাংসদ আব্দুল খালেক। সোনাপুরে কচুথলির উচ্ছেদ সম্পর্কে সরব বরপেটার প্রাক্তন সাংসদ আব্দুল খালেক। কলগাছিয়ায় সাংবাদিকদের দেওয়া এক সাক্ষাৎকারে বেশ কিছু বিস্ফোরক মন্তব্য করেন তিনি। সোনাপুরে কচুথলির উচ্ছেদ মানবাধিকার বিরোধী, শিশু অধিকার বিরোধী এবং সংবিধান বিরোধী। আব্দুল খালেক বলেন, যদি উচ্ছেদিত লোকেরা দা লাঠি নিয়ে তৈরি ছিল তবে সেই খবর কেন সরকারের বা পুলিশের কাছে ছিল না? এই ক্ষেত্রে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মার আটক হতে ছিল, এক বিস্ফোরক মন্তব্য করলেন এই নেতা। মুখ্যমন্ত্রীর চাওয়া ধরেনি পুলিশরা গুলি করে নিরীহ মানুষকে হত্যা করেছে। তার ফলে পুলিশের বিরুদ্ধেও গুরুতর অভিযোগ উত্থাপন করেছেন আব্দুল খালেক। পুলিশ রাজনৈতিক ব্যক্তির মতে নয়, সংবিধান মতে কাজ করা উচিত। কোনো বিদেশি আছে যদি শনাক্ত করে সীমান্ত পার করে দেওয়া উচিত ছিল। প্রাক্তন সাংসদ সোনাপুরের কচুথলির ঘটনায় কর্মরত ন্যায়াধীশের দ্বারা এক উচ্চ পর্যায়ের তদন্ত দাবি করেছেন। মই প্রথম কথা নাগরিক, তাৰপিছত মোৰ ৰাজনৈতিক পৰিচয়, মোৰ জনপ্ৰতিনিধি আছিল, এইবোৰ পিছৰ কথা। সোনাপুৰ কচুতলিত যিখিনি কথা হৈছে, সোনাপুৰৰ ৰাজহ চক্ৰ বিষয়াই RTI তথ্যৰ উত্তৰত কৈছে যে তাতে PGR, VGR চৰকাৰী ভূমিত কোনো বেদখল হোৱা নাই। ৰাজহ চক্ৰ বিষয়ে কৈছে বেদখল হোৱা নাই, চৰকাৰে কৈ আছে বেদখল হৈছে, উচ্ছেদ কৰিছে। এইটো কেনেকুৱা কথা? এই বিষয়টোৰ এটা তদন্ত লাগে। ট্ৰাইবেল বেল ব্লকত অন্য মানুহ থাকিব নোৱাৰে, এইটো সঁচা কথা। কিন্তু ট্ৰাইবেল বেল্টৰ মাটি নন ট্ৰাইবেলৰ নামত কেনেকৈ মেদি হ'ল? কোন বিষয়ে মেদি কৰিল? এই চৰকাৰে যিহেতু বুলডজ সংস্কৃতিত বিশ্বাস কৰে, ট্ৰাইবেল বেল্টৰ মেদি মাটি উচ্ছেদ কৰাৰ পূৰ্বে প্ৰথমে সেই বিষয়াসকলৰ ঘৰসমূহত বুলডজ চলাওক, যিসকলে এই মাটিসমূহ মেদি কৰিছে। উচ্ছেদৰ পূৰ্বে 15 দিনৰ জাননী দিয়াটো বাধ্যতামূলক। সেই জাননী নিদিয়াকে কি কাৰণত উচ্ছেদ কৰিলে? উচ্ছেদৰ বিকল্প সংস্থাপন, অল্টাৰনেটিভ ৰিহেবিলিটেশ্যন প্লান নোহোৱাকে উচ্ছেদ কৰিলে আকৌ বেদখল হ'ব পাৰে। গতিকে এনেকুৱা ধৰণৰ উচ্ছেদ কৰি লাভ নাই। যিকোনো উচ্ছেদৰ পূৰ্বে অল্টাৰনেটিভ ৰিহেবিলিটেশ্যন প্লান লাগিব, সেই কথা আমি পূৰ্বৰে পৰা কৈ আহিছোঁ। সেয়া গৰুখুটিয়ে হওক, সোনাপুৰ কচুতলিয়ে হওক, বাঘবৰে হওক, য'তেই হওক। সোনাপুৰ কচুতলিত গুলি চলালে, দুজনকে ব্যক্তি নিহত হ'ল, বহুজন আহত হ'ল, আৰক্ষীও আহত হোৱাৰ খবৰ আহিছে। আৰক্ষীৰ এটা চোৰাংচ বিভাগ আছে। এই চোৰাংচ বিভাগৰ পিছত চৰকাৰৰ বহু ধন, ৰাজকোষৰ বহু ধন, ৰাইজৰ কৰ কাটলৰ বহু ধন খৰচ হয়। চোৰাংচ বিভাগ কি কাৰণত ব্যৰ্থ হ'ল? আৰক্ষীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে তাৰ জবাব দিব লাগে। আজি চোৰাংচ বিভাগে যদি সঠিক তথ্য দিলেহেঁতেন যে তাত মানুহ জাঠি জং লৈ সমবেত হৈছে, হয়তো ঘটনা বেলেগ ফালে গ'লহেঁতেন। সেইটো নকৰি মুখ্যমন্ত্ৰীয়ে বিচৰা ধৰণে তাত গুলী চালনা কৰা হ'ল, দুজনকে মানুহ নিহত হ'ল, স্কুলীয়া শিশু গুলীত, তেওঁলোকৰ গোপন অংগত গুলী লাগিলে। এইবোৰ দেখা দেখি মানৱ অধিকাৰ উলংঘন, শিশু অধিকাৰ উলংঘন। সেইকাৰণে আমি বিচাৰিছোঁ এই ঘটনাৰ উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্ত লাগে, কৰ্মৰত ন্যায়াধীশৰ দ্বাৰা তদন্ত লাগে। কোৱা হৈছে বেদখলকাৰীবিলাক সন্দেহযুক্ত নাগৰিক। মুখ্যমন্ত্ৰী মহোদয়ে উত্তৰ দিব লাগে, দেশৰ সংবিধানত সন্দেহযুক্ত নাগৰিক বুলি কিবা কথা আছে নেকি? নাগৰিক আছে আৰু বিদেশী আছে। যদি বিদেশী আছে, বিদেশীক সীমান্ত পাৰ কৰাই পঠাই দিব লাগিব। বিদেশীক গৰুখুটি সোনাপুৰ কচুতলিৰ পৰা উঠাই লৈ ৰূপহী হাটত সংস্থাপিত কৰিব, লাহৰী ঘাটত সংস্থাপিত কৰিব, বা কলগাছিয়া মন্দিৰত সংস্থাপিত কৰিব, জলেশ্বৰ লক্ষীপুৰত সংস্থাপিত কৰিব। এইটো বিদেশী বহিষ্কৰণ নহ'ল? সেইকাৰণে বিদেশীৰ ঠিকনা হ'ব লাগে বিদেশ, সীমান্ত পাৰ কৰাই দিব লাগে। গতিকে এই জাতীয় কথা বতৰা বন্ধ কৰিব লাগে। আচলতে অসমৰ অশান্তি সৃষ্টিৰ চেষ্টা কৰা মূল মানুহজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
নিয়ম মতে তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে। কিন্তু মই জানো আৰক্ষীয়ে কৰিব নোৱাৰে, কাৰণ আৰক্ষীয়ে নিজৰ মন্ত্ৰীজনকনো কেনেকৈ গ্ৰেপ্তাৰ কৰিব, মই জানো নোৱাৰে। কিন্তু যদি আৰক্ষী সংবিধান মতে চলিলহেঁতেন প্ৰথম হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰিলে, কিন্তু উপায় নাই, আৰক্ষীৰ হাত ভৰি বন্ধা। কিন্তু তথাপিও আমাৰ DGP ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ, আপোনালোকে দৰমহা পোৱা ৰাইজৰ কৰ কাটলৰ ধনৰ পৰা সংবিধান মতে কাম কৰিম বুলি আৰক্ষীৰ চাকৰিত শপত লৈছে। গতিকে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক এজেণ্ডা মতে আৰক্ষী চলিব নালাগে, আৰক্ষী সংবিধান মতে চলিব লাগে। বিধায়কসকল জনপ্ৰতিনিধি, দুটাকে বিধায়কৰ দলক তাৰ পৰা ঘূৰাই পঠোৱা হৈছে, এই কথা মুঠেই সমীচীন হোৱা নাই। এই ঘূৰাই পঠোৱা কাৰ্যক মই তীব্ৰ গৰিহণা দিছোঁ, কাৰণ জনপ্ৰতিনিধিসকলৰ যিকোনো ঘটনাস্থলীত যোৱাৰ পূৰ্ণ অধিকাৰ আছে। এনে কি গোপন ৰহস্য আছে, যি গোপন ৰহস্যৰ কাৰণে সন্মানীয় বিধায়কসকলক তালৈ যাব দিয়া হোৱা নাই, সেই গোপন ৰহস্য ফাদিল হ'ব লাগে। আৰু মুখ্যমন্ত্ৰীৰ পৰিয়াল আৰু বিজেপিৰ নেতাসকলৰ দুৰ্নীতিৰ বাতৰিবোৰ যেতিয়াই বেছিকৈ আহে, তেতিয়াই সোণাপুৰ, কচুতলি, গৰুখুটি, মিয়া বিতৰ্ক এইবিলাক বেছিকৈ হয়। গতিকে এই ঘটনাটো আমাৰ তেনে সন্দেহ হৈছে। মই বিচাৰিছোঁ যে উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্ত, উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্ত হ'লে সকলো কথা খোলাসা হৈ পৰিব। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।